আজি সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে মিলাদুন নবী। সমগ্ৰ বিশ্বৰ লগতে দৰঙৰ ৰাজাহাউলিতো দেখা গৈছে মিলাদ-উন নবী উদযাপন কৰা। হযৰত মহম্মদক সন্তুষ্ট কৰিবলৈ এনেদৰে ওলাই আহিছে ইছলাম ধৰ্মীয় লোকসকলে। আজি মিলাদ-উন নবী সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰা দেখা গৈছে মিলাদ-উন নবী। বিশ্বৰ আন ঠাইৰ লগতে দৰঙৰ ৰাজাহাউলিতো উদযাপন কৰা হৈছে মিলাদ-উন নবী। হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে ওলাই আহি উদযাপন কৰি আছে মিলাদ-উন নবী। হযৰত মহম্মদক সন্তুষ্ট কৰিবলৈ এনেদৰে ওলাই আহিছে হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে। সকলে মুগ্ধ মাগামাগি পরশে চেহারা তোমার এত সুন্দর, চেহারা তোমার এত সুন্দর, দেখে যারা দিশাহারা হয়ে আসসালামু আলাইকুম ওরহমতুল্লাহি। আজ 12 রবিউল আউয়াল। সবই মুসলমান ভাইসকলক শুভেচ্ছা জনাইছোঁ। আজি এই তাৰিখত প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম তাৰিখ। সেই উপলক্ষে আমাৰ ৰাজাহাউলি যুৱ কুমাৰ আঞ্জুমানে গোলামী মুস্তফা সমস্ত ল'ৰাবিলাকে এই আঞ্জুমানক সিদ্ধান্ত লৈছে। এইটো দেশত বহুত মানুহে নাজায়জ বুলি কয়। এইটো নাজায়জ নহয়, হাদিছ ও কোৰাণৰ দলিলত আছে। যিহেতু নাজায়জ কয় সিহঁতে জিন্দেগী ভৰ নাজায়জ কৰি থাকিব। আৰু যিহেতু আমাৰ যেনেকুৱা মিলাদ পঢ়ো সিহঁতে কয় নাজায়জ, চলিচা কৰোঁ সিহঁতে নাজায়জ, সিহঁতে যিটো নাজায়জ কৰি থাকিব এইটো নাজায়জ নহয়। এইটো যেতিয়া আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়াত আগমন হৈছিল, তেওঁ কায়নাতৰ নবী, তেতিয়া ফেৰেস্তাবিলাক সমস্ত মানুহ গাছ বিস্কুটৰ লগা হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই তাৰিখত খুচিয়া ইজহাৰ কৰিছে। সেইটো আমি তাই উপলক্ষে আমি 12 ৰবিউল আউয়ালক আমি সবেই সকলো মুছলমানে শুভেচ্ছা জনাওঁ। আৰু এটা কথা এটাই, এইটো আমাৰ দেশবাসী সকলোৱে যে ভাল হিচাপে যে পৰিচালনা করতে পারে। আর এনেকুৱা এটা কথা যে আমাৰ অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ, আমাৰ যিবিলাক ঠাইত এইটো ৰেলী ওলাব ভাল হিচাপে যেন, সুস্থ হিচাপে যেন, পৰিচালনা হিচাপে চলে। আৰু আমাৰ অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ।